আকৌ আহিলোঁ ষ্টক ক্লিয়াৰেন্স চেল লৈ এইখিনি কাপোৰ এতিয়া এযোৰ এযোৰকৈ মই দেখাই যাম। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 900ত। এইখন মেখেলা হয় আৰু এইখন হৈছে ইয়াৰ চাদৰখন। এক্সট্ৰা পটি থাকিব আৰু এইবিলাক একেবাৰে ষ্টক ক্লিয়াৰেন্স চেলত দিয়া হৈছে। প্ৰাইচটো হ'ব 900। এইযোৰ এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব এইযোৰ 900ত। এইযোৰ ডিজিটেল ডাইটছৰ কাপোৰ হয়। এইযোৰ হৈছে চেন্নাই কটন। আপোনালোকে ল'ব পাৰিব মাত্ৰ 500ত। এনেকৈ এম্ব্ৰইডাৰী ৱৰ্ক থাকিব আৰু পিন্ধিবলৈ বিৰাট ভাল, একেবাৰে কটনৰ হয়। এইযোৰ হৈছে কেঁচাপাত কটনৰ হয়। এইযোৰ আপোনালোকে ল'ব পাৰিব 1100ত। কাপোৰটো বিৰাট ছফ্ট হয়, একেবাৰে ছামাৰ ফ্ৰেণ্ডলি হয়। যদি পচন্দৰ ভিতৰৰ পৰা সোনকালে বুকিং কৰিব। এইযোৰ এযোৰ হয় মিক্স টচ কটন। এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 800ত। বিৰাট ধুনীয়া কাপোৰ। এইযোৰ হৈছে আপোনাৰ চাদৰখন কেঁচা পাটৰ থাকিব আৰু মেখেলাখন মিক্স পাটৰ। একেবাৰে পাৰ্টি ৱেৰ কালেকশ্যন হয় এইটো। চিলভাৰ ৱৰ্কত থাকিব আৰু যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে যোগাযোগ কৰিব। এইযোৰ আপোনালোকে ল'ব পাৰিব 1000ত। ইয়াৰে আৰু এটা কালাৰ এভেইলেবল আছে, এইটো হোৱাইটত। এটা কালাৰ এভেইলেবল আছে। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে যোগাযোগ কৰিব সোনকালে। এইযোৰ হৈছে আপোনাৰ কষ্টিচ ৱৰ্কৰ কাপোৰ, কটনৰ হয়, একেবাৰে ছামাৰ ফ্ৰেণ্ডলি। ইয়াৰ মেখেলা আৰু চাদৰৰ কাম কৰি থোৱা হৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 600ত। এইখিনি ষ্টক ক্লিয়াৰেন্স চেলত দি থকা হৈছে। যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে সোনকালে যোগাযোগ কৰিব। আৰু এই ষ্টক ক্লিয়াৰেন্স চেল একেবাৰে লিমিটেড টাইমৰ কাৰণে আছে। যদি পচন্দ হয় তেনেহ'লে সোনকালে হোৱাটছএপত কণ্টেক্ট কৰি বুকিং কৰিব। আৰু শ্বিপিং চাৰ্জ এক্সট্ৰা লাগিব, যিহেতু একেবাৰে ষ্টক ক্লিয়াৰেন্স চেলৰ দামটো একেবাৰে ৰিজনেবলত দিয়া হৈছে, সেইকাৰণে শ্বিপিং চাৰ্জটো এক্সট্ৰা লাগিব। যদি উইদিন আছাম হয় তেনেহ'লে 100, আৰু যদি অসমৰ বাহিৰত হয় তেনেহ'লে অলপ শ্বিপিং চাৰ্জটো বাঢ়িব পাৰে।